মাতিছা যদি যাবই লাগিব তোমালোকৰ ঘৰলৈ বিচাৰিছা যদি দিবই লাগিব মৰমৰ বুজা কান্ধত লৈ চিনাকি ঘৰখন কেনেকৈ বিচাৰি পাম ওলাবনে কি বুৰে কপালৰ কেঁচা ঘাম ছাৰ বিজয় বিশাল ছাৰ আৰু মোৰ দেউতা দুইজনৰ সম্পূৰ্ণ সহযোগিতা আছে মোৰ আৰু মোৰ ঘৰৰ ফালৰ পৰাও চবেই সহযোগিতা আগবঢ়াইছিলে তুমি এই গানৰ ক্ষেত্ৰখনত আগবাঢ়ি যাওঁতে কিবা বাধাৰ এনেকুৱা সন্মুখীন হৈছিলানে বাধাটো আপোনাৰ যিহেতু দেউতাকে বহু অভিজ্ঞতা থাকে তেনেকুৱা এটা তিতা অভিজ্ঞতা তুমি আমাৰ আগত অকণমান দৰ্শকৰ আগত জনোৱা নিশ্চয় পাৰি মোৰ হ'ল আজি 4-5 বছৰ আপোনাৰ আমাৰ মেডাম এক্টিভে এজন ব্যক্তি সকলোৰে পৰিচিত ব্যক্তি অলপ নিচা খাই পিনে মোৰ পৰা মাইক ডাইৰী নি দলিয়াই দিছিলে এতিয়াও মোৰ মনত আছে সকলো মোৰ লগৰ বন্ধু বান্ধৱী চবেই আছিলে চবৰ আগতে মোৰ মুখৰ পৰা হাতৰ পৰা মাইকটো লৈ দলিয়াই গীত পৰিৱেশন কৰি আছোঁ নথেষ্টলৈ সকলোকে স্বাগতম জনাইছোঁ আজি আমি উপস্থিত আছোঁ ধেমাজিৰ চিমেণ্ট চাপৰি আৰু আমাৰ মাজত উপস্থিত আছে অসমৰ এজন কণ্ঠশিল্পী যুৱ কণ্ঠশিল্পী দেৱাশিষ হাজৰিকা আৰু দেৱাশিষক আমাৰ মঞ্চলৈ স্বাগতম জনাইছোঁ নমস্কাৰ হয় দেৱাশিষ আজিৰ আমাৰ এই অনুষ্ঠানটি তোমাৰ পৰা এটা গানৰ কলিয়া আৰম্ভ কৰিব বিচাৰিছোঁ নিশ্চয় মই এটি জুবিনদাৰ গানে আৰম্ভ কৰিছোঁ অনুষ্ঠানটি মই নাহৰ মন যোৱা বতৰ তই মোৰ তগ আদিলি তই বহাগৰে খবৰ বুকুতে বাজিছে ধুলৰে চাপ তেজত উঠিছে প্ৰীতিৰে লহ হয় দেৱাশিষ খুব সুন্দৰ আচলতে খুব সুন্দৰ তোমাৰ শৈশৱলৈ অকণমান আমি আহিব বিচাৰিছোঁ তোমাৰ শৈশৱটো কেনেদৰে আৰম্ভ হৈছিলে নাইবা তোমাৰ শৈশৱত এনেকুৱা কিবা আছে নেকি স্মৃতি মধুৰ স্মৃতি হয় মোৰ শৈশৱটো হ'ল মানে আপোনাৰ মোৰ ঘৰ শিৱসাগৰ দিহিংকল ঘৰ গাঁৱৰ ল'ৰা মই শৈশৱটো মোৰ ল'ৰাকালত খুব ভাল আছিল খুব আনন্দময় আছিল এতিয়া কিন্তু অলপ কঠিনলৈ আহিছে তাকে কেতিয়াবা ভাবোঁ আগৰ দিনবিলাক কেতিয়া আকৌ ঘূৰি পাম সৰু দিনবিলাক কেতিয়া আকৌ ঘূৰাই পাম তেনেকৈ ভাবোঁ কেতিয়াবা তুমি প্ৰাথমিক বিদ্যালয় কোন বিদ্যালয়ত আৰম্ভ কৰিছিলা মই দিহিংকল ঘৰ আৰু হাইস্কুলো তাতে কৰিছিলা হাইস্কুলো তাতে কৰিছিলা হয় তোমাৰ পৰা আৰু এটি আমি গানৰ বুলি শুনিব বিচাৰিম কাৰণ যিহেতু দেৱাশিষৰ ওচৰলৈ আহিছোঁ আমি গান শুনি থাকিম নহয় জুবিনদাৰ গানে গাওঁ মই জুবিনদাৰ গান গাই বহুত ভাল পাওঁ শুনিও ভাল পাওঁ মাতিছা যদি যাবই লাগিব তোমালোকৰ ঘৰলৈ বিচাৰিছা যদি দিবই লাগিব মৰমৰ বুজা কান্ধত লৈ চিনাকি ঘৰখন কেনেকৈ বিচাৰি পাম ওলাবনে কি বুৰে কপালৰ কেঁচা ঘাম ওলাবনে কি বুৰে কপালৰ কেঁচা ঘাম হয় দেৱাশিষ এই গানবিলাক আচলতে খুব পুৰণিদিনীয়া গান হয় হয়নে আৰু আজিকালি শুনিবলৈ খুব কম পোৱা যায় আৰু তুমি এইখিনি ধৰি ৰাখিছা বহুত ধন্যবাদ তোমালৈ আৰু বিশেষকৈ এই তুমি গানৰ ক্ষেত্ৰখনত যিহেতু আগবাঢ়ি গৈছা এই গানৰ ক্ষেত্ৰখনত তোমাক বিশেষকৈ সহযোগিতা জনোৱা ব্যক্তি আছে নে বিশেষ ব্যক্তি আছে নিশ্চয় আছে মোৰ ছাৰ
বিজয় বিশাল ছাৰ আৰু মোৰ দেউতা দুইজনৰ সম্পূৰ্ণ সহযোগিতা আছে মোৰ আৰু মোৰ ঘৰৰ ফালৰ পৰাও চবেই সহযোগিতা আগবঢ়াইছিলে তুমি এই গানৰ ক্ষেত্ৰখনত আগবাঢ়ি যাওঁতে কিবা বাধাৰ এনেকুৱা সন্মুখীন হৈছিলা নে বাধাটো আপোনাৰ প্ৰথম মই যিটো গীত আপোনাৰ বনাবৰ কাৰণে কণ্ঠদান কৰিছিলোঁ তেতিয়া অলপ বাধা আহিছিলে তথাপিতো বাধা নেওচি গীতটো ৰিলিজ কৰিবলৈ সক্ষম হ'লোঁ এনে কেনেকুৱা ধৰণৰ বাধা আপোনাৰ বেকগ্ৰাউণ্ডৰটো মোৰ জানেই মই কৈছোঁ আপোনাক আগত অলপ পইচা পাতি অসুবিধা হৈছিলে আৰু আৰ্থিকভাৱে অলপ অসুবিধা হৈছিলে সেনেকুৱা ধৰণৰ আৰ্থিক সমস্যা আছিলে এইখিনি কাৰণ অসুবিধা হৈছিলে আৰু দেৱাশিষৰ যিহেতু বৰ্তমান এজন বিবাহিত হয়নে আৰু তোমাৰ এই কিবা এনেকুৱা প্ৰেমৰ কিবা হেৰি আছে নেকি কাৰণ গানৰ ক্ষেত্ৰখনত যিহেতু বিভিন্ন ধৰণৰ গানৰ কলিবিলাক মনলৈ আহি থাকে হয়নে এনেকুৱা কিবা আছে নেকি সেনেকুৱা মানে মইতো ভাল পাই বিয়া পাতিছোঁ তেতিয়াহ'লে তুমি নিশ্চয় থাকেই সেইটো নকলেও দৰ্শকে বুজি পাব হয় ঠিক আছে দেৱাশিষৰ পৰা আৰু এতিয়া আমি গীতৰ কলি শুনিব বিচাৰোঁ কাৰ গীত শুনাব বিচাৰোঁ যিহেতু জুবিন দাৰ গীতে আমাৰ অসমত জনপ্ৰিয় জুবিন দাৰ গীতে গাম ঠিক আছে মৰমত মাতিছো তোমাক জানে মনি তুমি মোৰ বুকুৰে হিয়া বাখৰ মনি মৰমত মাতিছো তোমাক জানে মনি তুমি মোৰ বুকুৰে হিয়া বাখৰ মনি কতেনো গৈ আছিলা বিচাৰি মোক ফুৰালা কতেনো গৈ আছিলা বিচাৰি মোক ফুৰালা জানো কিয়নো তুমি মোক বলিয়া কৰিলা জানো কিয়নো তুমি মোক বলিয়া কৰিলা ঠিক আছে দেৱাশিষ তোমাৰ খুব সুন্দৰ গাইছা আচলতে তুমি যিহেতু মঞ্চতো বিভিন্ন মঞ্চত বিহু গীত পৰিৱেশন কৰিছা এতিয়া তোমাৰ মঞ্চ অভিজ্ঞতালৈ আহোঁ মঞ্চৰ বিভিন্ন মঞ্চৰ এনেকুৱা হয় তেতিয়া কেহা বহু অভিজ্ঞতা থাকে তুমি অকণমান আমাৰ আগত শ্বেয়াৰ কৰিবা বিশেষকৈতো বহুত ঘাট প্ৰতিঘাতৰ মাজত মই মঞ্চ এখন পাওঁ থুলমূলকৈ এটা বা দুটা গীত গাবলৈ তাৰ মাজতো কিছুমান মানুহ এনেকুৱা আহে কি গাব কেনেকুৱা গাব এনেকুৱা প্ৰশ্ন কৰা মানুহ আহে তথাপিতো দুই এটা গান গাবলৈ মই সক্ষম হওঁ আৰু দৰ্শকে আঁকোৱালিও লয় ঠিক তেনেধৰণে এনেকৈ চলি যায় বিশেষকৈ তুমি এতিয়ালৈকে বৰ্তমান ক'ত ক'ত মঞ্চত গীত পৰিৱেশন কৰিছা মই ডেকা দিনত মই আমাৰ শিৱসাগৰ ডিব্ৰুগড় এনেকুৱা ঠাইবিলাকত মৰাণ সেনেকুৱা ঠাইবিলাকত মই বহুতখিনি গীত পৰিৱেশন কৰিলোঁ তাৰপিছত বৰ্তমান এতিয়া মই যিহেতু চিমেণ্ট চাপৰিত থাকোঁ আপোনাৰ ৰংপুৰীয়া ডিমৌ আপোনাৰ দা ধৰা যিকোনো আমাৰ ইয়াত অনুষ্ঠান পাতিলে দুটা হ'লেও গীত পৰিৱেশন কৰিবলৈ সুযোগ দিয়ে তোমাক নিমন্ত্ৰণ জনাই হয় আচলতে এই মঞ্চত তুমি যিহেতু কৈছা তেতিয়াকে বহু অভিজ্ঞতা থাকে তেনেকুৱা এটা তিতা অভিজ্ঞতা তুমি আমাৰ আগত অকণমান দৰ্শকৰ আগত জনোৱা নিশ্চয় পাৰি মোৰ হ'ল আজি 4-5 বছৰ আপোনাৰ আমাৰ মেডাম এফিতে এজন ব্যক্তি সকলোৰে পৰিচিত ব্যক্তি অলপ নিচা খাই পিনে মোৰ পৰা মাইকটো কাঢ়ি নি দলিয়াই দিছিলে এতিয়াও মোৰ মনত আছে সকলো মোৰ লগৰ বন্ধু বান্ধৱী চবেই আছিলে চবৰ আগতে মোৰ মুখৰ পৰা হাতৰ পৰা মাইকটো লৈ দলিয়াই গীত পৰিৱেশন কৰি থাকোঁতে আচলতে তেওঁ নিজে গীত পৰিৱেশন কৰিব বিচাৰিছিলে নেকি তেওঁ নহয় তেওঁৰ লগত অহা ব্যক্তিজনক গীত গাবলৈ মোৰ পৰা মাইকটো ঠিক তেনেধৰণে কাঢ়ি লৈ গৈছিলে হয়নে এইবিলাকতো থাকেই বহুত থাকে এতিয়া দেৱাশিষৰ যোনসকল বন্ধু আছে বৰ্তমান বন্ধু সতীৰ্থ হওক নাইবা ভাইটিয়ে হওক তেখেতলোকৰ পৰা তুমি কেনেকুৱা ধৰণৰ সহযোগিতা পোৱা
মই এতিয়া বৰ্তমান মোৰ যিহেতু ল'ৰাবিলাকৰ মোৰ ঘৰৰ যিকেইখন বন্ধু আছিলে তেওঁলোকৰ এতিয়া সহায়টো ইমানকে নাপাওঁ যিহেতু মই চিমেণ্ট চাপৰিত আছোঁ চিমেণ্ট চাপৰিত যিসকলক মই আজি 4-5 বছৰ লগ পাই আছোঁ তেওঁলোকে মোক খুব সহায় জনায় আগুৱাই যাবলৈ সাহস দিয়ে বিশেষকৈ আছে আমাৰ হেমন্ত বৰপাত্ৰ ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ দাদা এজনক নিতুল গগৈ আৰু নৱ গগৈ দুইজন ককাই ভাই তেওঁলোকে মোক বহুতখিনিতে হেল্প কৰিছে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আগন্তুক দিনত তেওঁলোকে মোক এনেকৈ আশা আগবাঢ়ি যোৱাত সহায় কৰে আৰু দুটামান আপোনাৰ ভাল আছে ৰমা বৰগোহাঁই আছে তাৰপৰা আপোনাৰ জগত আছে এনে অনুপম সন্দিকৈ তেওঁলোকে মোক আগুৱাই যাবলৈ সাহস দিয়ে কিবা প্ৰব্লেম হ'লে তেওঁলোকে সহায় কৰে ঠিক তেনেধৰণে আগবাঢ়ি গৈ আছে হয়নে শেষত তোমাৰ পৰা আৰু এটি গীতৰ কলে শুনিব বিচাৰিম বৰষা পথাৰ বৰষা পথাৰত ভনিতি ৰহে দৈ খালে বয়াছিলো এহালি দমৰালৈ উচা দিব গৈছিলা ভনিতি ৰহে দৈ লাৱনি উঠতে মিচিকিয়া হাঁহিলৈ তোমাৰে ঐ কাৰণে মৰমো আছুতীয়া তোমাৰে ঐ কাৰণে মৰমো সাঁচুতীয়া সঁচাকৈ সুধিছো ভনিতি ৰহে দৈ যাবানে নোযোৱা জীৱন সংগী হবলৈ মোৰ আচলতে দেৱাশিষে অকল ধেমাজি বুলি নহয় বিভিন্ন ঠাইত মঞ্চত গীত পৰিৱেশন কৰি আহিছে এতিয়া দেৱাশিষক আৰু এটা কথা আমি সুধিব বিচাৰিছো তোমাৰ যিহেতু জীৱন সংগিনী আছে জীৱন সংগিনীৰ পৰা কেনেকুৱা ধৰণৰ সহায় সহযোগিতা লাভ কৰা ইয়াত এই ক্ষেত্ৰত খুব ভাল সহায় তেওঁ আগুৱাই যাবলৈ মোক সদায় কৈ থাকে মই হ'লেও আপোনাৰ কি হয় আমিতো অলপ দৰিদ্ৰ পৰিয়ালৰ ল'ৰা তথাপিতো কৰ্ম কৰি খাবই লাগিব কিবা এটা কৰিবলৈ হ'লে হাতত টকা লাগিব সেই টকাটো মোৰ লগত নাই কিন্তু সাহস দিয়া মানুহ বহুত আছে কিন্তু টকাটো নাই মোৰ লগত সেইটো কাৰণে মোৰ অলপ কেতিয়াবা দুখো লাগে কিবা এটা আশা কৰিছিলোঁ কেতিয়া সফল হ'ব বা সপোনটো কেতিয়া পূৰণ হ'ব তাকে ভাবি থাকোঁ কেতিয়াবা আচলতে এনেকৈ কেতিয়াবা কয় নেকি তোমাৰ সহপত্নীয়ে নাইবা সহধৰ্মিনীয়ে এই বাদ দিয়ে এইবিলাক কিন্তু কৰি নাই সেনেকুৱা কেতিয়াও নকয় আপোনাৰ এনেকুৱা ক'বলগীয়া মানে তাইক মই সেইটো পৰিস্থিতি দিয়াই নাই আৰু যিহেতু ওচৰ চুবুৰীয়া মানুহ ওচৰ চুবুৰীয়া মানুহৰ পৰা কেনেকুৱা ধৰণৰ সহায় লাভ কৰে খুব ভাল চবে ভাল বুলি কয় কোনোবা এটা ঘৰত যদি কাৰোবাৰ বাৰ্থডে হয় তাতো 2-এটা গান গাবলৈ এনেকৈ অনুৰোধ কৰে আৰু মই যাওঁ মই নিজেও যাওঁ কোনোবাই নামাতিলেও মই নিজে হ'লেও গাই থৈ আহোঁগৈ মানে কি হয় আপোনাৰ মই গাব পাৰোঁ কাৰণেহে মই গাইছোঁ বা মাতিছে এনেকুৱা টাইপৰ যিহেতু দেৱাশিষে এটা গীতৰ কণ্ঠদান কৰিছা এটা গীতৰ কণ্ঠদান কৰিছা সেই গীতটি আমি আমাৰ এই মঞ্চত নুশুনিলে এই অনুষ্ঠানটো আধৰুৱা হৈ ৰ'ব হয়নে অকণমান তোমাৰ কণ্ঠ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ ঠিক আছে অকণমান গাই দিছোঁ তোমাৰ বুকুতে ৰাখিছো শৈশৱৰ পৰা কেনেকৈনো আঁতৰাও হৃদয়ৰ পৰা অতীতৰ কথাবোৰ পাহৰিব নোৱাৰো তোমাক কিদৰে পাহৰো কোৱাচোন মা দেউতা তোমাৰ কথা ক'ব নোৱাৰো তোমাকে কিদৰে থাকিমে বাৰু জানো কেনেকৈনো বুজাও তুমি এই কোৱা কেনেকৈনো বুজাও তুমি এই কোৱা এই অতীতৰ কথাবোৰ সাঁচি ৰাখিছানে বৰ্তমান গানটোতে সাঁচি ৰখা হৈছে গানটোতে সাঁচি ৰাখিছা আৰু মনত নিশ্চয় ৰাখিছে কিবা মনত আছে খুব সুন্দৰকৈ ৰাখা সাঁচি ৰাখা আৰু দেৱাশিষক আমি লগ পাই থাকিম আৰু আপোনালোকে যদি বিচাৰে বিহু মঞ্চৰ বাবে তেতিয়াহ'লে দেৱাশিষৰ লগত যোগাযোগ কৰিব পাৰিব আমি
দেৱাশিষৰ কণ্টেক্ট নম্বৰ আমাৰ এই অনুষ্ঠানৰ জৰিয়তে ডিছপ্লে কৰিম আৰু ইমানতে আমাৰ এই অনুষ্ঠানটি শেষ কৰিছোঁ সকলোকে ধন্যবাদ